গুলশান নামৰ ল'ৰাজনক ধৰিছে। তোৰ ঘৰ খেলি হয়। আগৰ পৰাই ড্ৰাগছ ব্যৱসায় কৰে নকৰে আমি নাজানো। কালি যদি বাস্তৱত ধৰিছে চাইছো, তাক শাস্তি আইনগত হিচাপে তাৰ যিখিনি পাব লগা আছে দিব। মোৰ আৰু কি কথা আছে, মুঠতে গাঁও অঞ্চলটো শুদ্ধ হ'ব লাগে, ড্ৰাগছটো বন্ধ হ'ব লাগে, মদ বাং জুৱা তীৰ বিভিন্ন গেমৰ ক্ষেত্ৰত বন্ধ হ'ব লাগে। আৰু যিবিলাক গাৰ্জিয়ান আছে, গাৰ্জিয়ানৰ ল'ৰা ছোৱালীবিলাকে এনেধৰণৰ ব্যৱহাৰ মদ বাং জুৱাৰ লগত জড়িত আছে, প্ৰত্যেকজন গাৰ্জিয়ানে তাৰ ল'ৰা ছোৱালীৰ তত্ত্বাৱধান লোৱাটো কৰ্তব্য। কিন্তু আমি চাইছোঁ কিছুমান ল'ৰা ছোৱালীৰ দায়িত্ব গাৰ্জিয়ানে লোৱা নাই। সেইসকল গাৰ্জিয়ানক মই কৈছোঁ, কিন্তু ল'ৰাবিলাক যাতে ৰাতি 1টা 10টা 2টা 3টা যাতে এই বেলেগৰ লগত আড্ডা নামাৰি এইটোৰ লগত যাতে জড়িত নাথাকে, তাৰ বাবে সমগ্ৰ অঞ্চলৰ এই গাৰ্জিয়ানসকলক মই বিনম্ৰ অনুৰোধ জনালোঁ। মই গাঁও প্ৰধান হিচাপে কৈছোঁ যে খেলি বনগী ৰামপুৰ বিভিন্ন গাঁও আছে, অঞ্চল আছে, প্ৰত্যেক গাঁৱৰ পৰা যাতে এই ড্ৰাগছ বেপাৰী আৰু কিছুমানে মদ ভাং এইবিলাকৰ লগত জড়িত আছে, তেওঁলোকৰ পৰা যাতে বিৰত থাকে। আৰু সেইটো বিৰত থকাৰ কাৰণে চৰকাৰী পক্ষক আমি বিনম্ৰ অনুৰোধ জনাইছোঁ আইনগত হিচাপে তাৰ যাতে কটকটীয়া ব্যৱস্থাটো লয়। এই এলেকাত পূৰ্বৰে পৰা এনেকুৱা ড্ৰাগছ সেৱনকাৰী কোনো নাছিলে। বৰ্তমানে যদিও কোনোবাই ড্ৰাগছ সেৱন কৰিব ধৰিছে, আমি চৰকাৰক টানি অনুৰোধ জনাওঁ আপোনালোকৰ জৰিয়তে, যাতে কৰি ভৱিষ্যতে জানে ইয়াৰ সিপাৰে সৈতে পুলি পোখালি উঠাই পেলাই দিয়ে আৰু ড্ৰাগছ সেৱন কৰাত যদি কোনো মানুহে সাহস নকৰে। যদি কোনোবাই বিক্ৰী কৰি আছে, এই ব্যৱসায়ৰ লগত জড়িত মানুহজনে আচলতে বেছিকৈ দোষী, গতিকে তেওঁকো দৃষ্টান্তমূলক শাস্তি দিয়াৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ। বা কোনোবাই যদি বিক্ৰী কৰিব ধৰিছে, তেওঁকো যদি হাতেলতে ধৰা পেলাইছে, তেতিয়া চৰকাৰে শাস্তি দিলে আমি ভালেহে পাম। কাৰণ আমাৰ এলেকাত ড্ৰাগছৰ ব্যৱসায়ী নাইবা ড্ৰাগছৰ সেৱনকাৰী থাকিব নালাগে।